আপোনালোকে শুনি আচৰিত হ'ব যে কেন্দ্ৰত NDAৰ লগত সমৰ্থন দিয়া চন্দ্ৰবাবু নাইডুৱে সৰ্বপ্ৰথম মুছলমানৰ কাৰণে সংৰক্ষিত আসনৰ দাবী জনাইছে। ৰকিবুলে কিয় এষাৰ মাতো নিদিলে? আজি 10 লাখতকৈ অধিক ভোটত জয়ী হোৱাৰ পিছতো ৰকিবুলে কিয় হিমন্ত বিশ্ব শৰ্মাৰ বিপক্ষে এষাৰ মাতো নামাতিলে? অখিল হৈছে এজন চান্দা তোলা ব্যক্তি আৰু এখেতে স্বাৰ্থ পূৰণ হ'লেই যিকোনো দললৈ বাগৰিব পাৰে। কেতিয়াবা স্বাৰ্থ পূৰণ হ'লে বিজেপি লৈ যাব, কেতিয়াবা স্বাৰ্থ পূৰণ হ'লে কংগ্ৰেছ লৈ যাব, আকৌ কেতিয়াবা স্বাৰ্থ পূৰণ হ'লে AGP লৈ যাব। এওঁৰ কোনো অস্তিত্বই নাই। আপোনালোকৰ কাৰণে কোনে কি কৰিছে? আপোনালোকৰ কাৰণে, আপোনালোকৰ মানুহখিনিৰ কাৰণে কোনে কিমান দূৰ আগবাঢ়িছে সেই কথাখিনি আমি এবাৰ ভাবিছোঁনে? আপোনালোকে নিশ্চয় জানি আচৰিত হ'ব যে কেন্দ্ৰত যিজন ব্যক্তি NDAৰ লগত আজি এলায়েন্স হৈ চৰকাৰ গঠন কৰিব যাই আছে, তাৰে ভিতৰত দুজন ব্যক্তিৰ নাম বিশেষকৈ চৰ্চিত হৈছে। সেই ব্যক্তি দুজনৰ ভিতৰত হৈছে নীতিশ কুমাৰ আৰু এজন হৈছে চন্দ্ৰবাবু নাইডু। আৰু শুনি অতিকৈ আচৰিত হ'ব যে এই চন্দ্ৰবাবু নাইডুৱে সৰ্বপ্ৰথমে মুছলমানসকলৰ কাৰণে বিভিন্ন ক্ষেত্ৰত আসন সংৰক্ষণ কৰিব লাগে বুলি তেওঁ দাবী উত্থাপন কৰিছে। আৰু বিশেষকৈ 4% আসন মুছলমানসকলৰ কাৰণে সংৰক্ষিত কৰি ৰাখিব লাগে বুলি দাবী উত্থাপন কৰিছে। ইয়াৰ আগে পিছে হয়তো বহুতো নেতা আঁতৰি গৈছে, বহুতো নেতা তেখেতসকলৰ কাৰ্যকাল পাৰ হৈ গৈছে, মহা নেতা, বাগা নেতাবিলাক পাৰ হৈ গৈছে, কিন্তু আজিলৈকে তেখেতসকলে কিন্তু মুছলমানসকলৰ কাৰণে কোনো ধৰণৰ দাবী উত্থাপন কৰা নাই। এই কথাখিনি আপোনালোকে মনত পেলালে অতিকৈ লজ্জিত হ'ব যে সিদিনা ইলেকশ্যন অনুষ্ঠিত হৈ গ'ল আৰু সেই ইলেকশ্যনৰ ৰিজাল্টটো যোৱা 4 তাৰিখত আমাৰ ডিক্লেয়াৰ হ'ল। আৰু সেই লোকসভাৰ ৰিজাল্টটো ডিক্লেয়াৰ হোৱাৰ লগে লগেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দম্বালি মাৰি এষাৰ কথা কৈ আছে যে আচলতে মিয়া সংখ্যালঘু মুছলমানসকল হৈছে বেছিকৈ সাম্প্ৰদায়িক, তেওঁলোকে কমনিয়াল দল, আৰু অসমৰ ভিতৰত যদি কমনিয়াল দল আছে তেতিয়াহ'লে মিয়াসকল আছে। আজি দুবৰি লোকসভাৰ পৰা ৰকিবুল হুছেইন ডাঙৰীয়াক 10 লাখতকৈ অধিক ভোটত জিকাই দিয়াৰ পিছতো আজি সেই ৰকিবুল হুছেইনে এষাৰ মাতো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিব পৰা নাই। ইয়াৰ মূল কাৰণটো কি? যে আমাৰ এই সংখ্যালঘু সাধাৰণ শ্ৰেণীৰ মানুহখিনিৰ দ্বাৰাই প্ৰত্যেকটো দলেই ৰাজনীতি কৰিব বিচাৰে নেকি? আমাৰ মানুহখিনিৰ ওপৰত তেওঁলোকৰ কোনো ধৰণৰ ভৱিষ্যত চিন্তা চৰ্চা নাই নেকি? নাইবা আমাৰ মানুহখিনিক লৈ তেওঁলোকে ভৱিষ্যত সপোন দেখে নেকি যে এই মানুহখিনি ব্যৱহাৰ কৰি আমি আমাৰ গাদী, আমি আমাৰ স্বাৰ্থ আদায় কৰিব পাৰিম? নহ'লে আমি যেতিয়া ইলেকশ্যন আহিছিল আমি দেখা পাইছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াই প্ৰকাশ্যে এষাৰ কথা কৈছে, হিমন্ত বিশ্ব শৰ্মাৰ লগত টক্কৰ দিবলৈ হ'লে একমাত্ৰ ৰকিবুলেই দিব পাৰে। আজি কিয় এই মাইনৰিটি সম্প্ৰদায়খিনিক, মাইনৰিটি মুছলমানসকলক সাম্প্ৰদায়িক বুলি কোৱাৰ পিছতো ৰকিবুল হুছেইন ডাঙৰীয়াৰ মুখেদি এষাৰ মাতো কিয় নোলায়? ইয়াৰ মূল ৰহস্য কি? ইয়াৰ মূল কাৰণ কি? মাত্ৰ কেইটামান দিন যোৱাৰ পিছতে এই কথাখিনি উপলব্ধি হৈছে যে তেখেতসকলে আমাৰ সংখ্যালঘু মুছলমানসকলক ইউজে কৰে, কিন্তু সংখ্যালঘু মুছলমানসকলৰ হকে তেওঁলোকে মাত নামাতে। আৰু যদি মাত মাতিলেহেঁতেন তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক নিশ্চয় আগুৰি ধৰিলেহেঁতেন যে সংখ্যালঘু মানুহখিনি কেতিয়াও সাম্প্ৰদায়িক নহয়, সাম্প্ৰদায়িক হৈছে বিজেপি দল। এই কথাখিনি ক'ব লাগিছিল, কিন্তু তেখেতে কোৱা নাই। অতি দুখৰ বিষয় যে আমাৰ অসমত এনেকুৱা কিছুমান আঞ্চলিক দল আছে যিবিলাক আঞ্চলিক দলৰ নিজৰ অস্তিত্ব নাই, আৰু তেনেকুৱা ৰাজনৈতিক দলে যি দম্বালি মাৰি কথা কৈছে আজি যেন অসমখন তেওঁলোকে গ্ৰাস কৰি পেলাব, আজি অসমৰ পৰা বিজেপি তেওঁলোকেই আঁতৰাই দিব, এনেকুৱা দম্বালিমূলক কথা। এই কথাখিনি কিন্তু আজি গোটেই অসমত নচলে। আজি সেই আঞ্চলিক দলবিলাকে নামনি অসমত আহি, বিশেষকৈ ধুবুৰী লোকসভাত আহি যি ধৰণৰ মন্তব্য কৰিছে, সেই মন্তব্যৰ দ্বাৰাই ধুবুৰীৰ মানুহখিনি পাহৰি গ'লেও কিন্তু অসমৰ বাকী মানুহখিনি পাহৰি নাযায়। বিশেষকৈ অখিল গগৈৰ কথা আমি ক'ব বিচাৰিছোঁ। যিজন অখিল গগৈ চান্দা তোলাত ব্যস্ত থাকে, যিজন অখিল গগৈ সুযোগ পালে বিজেপি লৈ যায়, যিজন অখিল গগৈ সুযোগ পালে বেলেগ দললৈ যায়, যিজন অখিল গগৈ সুযোগ পালে কংগ্ৰেছলৈ আহে, সেই অখিল গগৈয়ে আজি বিভিন্ন দল সংগঠনক পৰামৰ্শ দি আছে যে অহা 26ত বিজেপিক অসমৰ পৰা আঁতৰাই পঠিয়াই দিম। এতিয়া কথা হ'ল যে অখিল গগৈৰ কোনো পাৱাৰ নাই যে অসমৰ পৰা বিজেপিক আঁতৰাই দিব বা অসমত কংগ্ৰেছৰ চৰকাৰ গঠন কৰি দিব। একমাত্ৰ যদি অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হয় তেতিয়াহ'লে গৌৰৱ গগৈৰ নেতৃত্বত হ'ব লাগিব। গতিকে এনেকুৱা ভুং বাং মন্তব্য কৰা বা এনেকুৱা অমূলক মন্তব্য কৰা এনেকুৱা নেতাবিলাক
আচলতে আঁতৰাই ৰাখিব লাগে, তেতিয়াহে অসমৰ যি বাতাবৰণ সেই বাতাবৰণখিনি ঠিক থাকিব। ৰাজনীতিৰ ক্ষেত্ৰত পৰিৱৰ্তন হয় স্বাভাৱিক, এইটো ডাঙৰ কথা নহয়। কেতিয়াবা AGPয়ে শাসন কৰিছিল, কংগ্ৰেছে শাসন কৰিছে, বিজেপিয়ে শাসন কৰি আছে, আৰু ভৱিষ্যতে কংগ্ৰেছ অহাটো স্বাভাৱিক কথা। কিন্তু এষাৰ কথা মনত ৰাখিব যে ৰাজনীতি কেৱল সংখ্যালঘু মুছলমানসকলক লৈ নকৰিব, সকলো মানুহক বা জাতি জনগোষ্ঠীক এটা দৃষ্টিৰে চাই ৰাজনীতি কৰক। আজি অসমত কংগ্ৰেছ দলত বিশেষকৈ সংখ্যালঘু মানুহৰ 90% ওপৰত মানুহে ভোট দিছে। এই ভোটখিনি কিন্তু সকলো লিডাৰৰ মুখৰ ফালে চাই দিয়া নাই। একমাত্ৰ গৌৰৱ গগৈৰ যি ব্যক্তিত্ব, গৌৰৱ গগৈৰ যি মানৱতা, এই ব্যক্তিত্বৰ ওপৰত ভিত্তি কৰিহে অসমৰ মাইনৰিটি মুছলমানসকলে কংগ্ৰেছক ভোট দিছে। গতিকে আমি আশা কৰিছোঁ যে কেৱল ভোট লোৱাৰ পিছত তেওঁলোকৰ কোনো গুৰুত্ব নাথাকিব, এনেকুৱা মনোভাৱ পৰিহাৰ কৰি সকলো জাতি জনগোষ্ঠীৰ কাৰণে প্ৰত্যেকজন প্ৰতিনিধিয়ে কাম কৰাৰ প্ৰয়োজন আছে। আশা কৰিছোঁ যে ভৱিষ্যতে তেখেতসকলে কাম কৰি দেখুৱাওক। নিশ্চয় কাম কৰি দেখুৱালে সকলো জাতি জনগোষ্ঠীৰ পৰাই ছাপোৰ্ট পাব। এইটো কেৱল কংগ্ৰেছ দলৰ কথাই নহয়, যিকোনো দলে যদি জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলোৰে হৈ কাম কৰে, তেতিয়া নিশ্চয় সেই দলটোৰ প্ৰতি মানুহৰ আস্থা থাকে, সেই দলৰ প্ৰতি মানুহৰ শ্ৰদ্ধা থাকে।